এতিয়াকে ইমানে আশা লাগিব মানে এইফালে দিছে বগৰী এইয়া সেইদিনা ফটো দিছোঁ সেয়া শুকুৱাই থৈছোঁৱে আকৌ লাগে বোলে তাকে এতিয়া এইফালে আমাৰ মায়ে পাৰি আছে ইয়া ধুনীয়াকৈ আকৌ বুটলি লৈ আহোঁ। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি একদম বহুত দিনৰ মূৰত আকৌ ৰুটি বনাবলৈ আৰম্ভ কৰি দিছোঁ আৰু যিহেতু বিহু বুলি একদম সান্দহ পিঠা এনেকুৱা জলপান চলি আছিল। এতিয়াৰ পৰা আকৌ ৰুটি বনাব লাগিব দেই। এইফালে ধুনীয়াকৈ চব্জিও বনালোঁ আৰু কুকাৰতে ভাতকেইটামানো বহাই দিছোঁ যিহেতু দেউতা গাটো ইমান ভাল নাই। ৰাতিপুৱা মানে ভাতকে খোৱা কৰি দিছোঁ আৰু এইফালে আমি খাবলৈ বুলি ধুনীয়াকৈ ৰুটি বনাই আছোঁ। এইফালে ৰুটিকেইটা মোৰ ধুনীয়াকৈ বনাই হৈছেগৈ, হোৱাৰ পাছত আৰু কি খাব লাগিব ধুনীয়াকৈ। এইফালে এয়া খাবলৈ বুলি ল'লোঁ, লোৱাৰ পাছত আকৌ এয়া একদম বগৰী হেনো লাগে মানে খাওঁতে নাইকিয়া হ'ব, আকৌ মানুহজনলৈও দিব লাগিব নহয় জানো, সেইটো কাৰণে আকৌ মানে লাগে আৰু বগৰী। তাকে বোলো এয়া গছৰ ওচৰতে মানে গছ এজোপা আছিল, সেইজোপাৰ পৰা প্ৰায়ভাগ আমাৰ ওচৰৰ মানুহে আচাৰ বনাই দেই। গৃহস্থ ঘৰ কিন্তু নাথাকে ইয়াত, আমিয়ে ধুনীয়াকৈ চবেই ইয়াত মানে বগৰীৰ পৰা আচাৰ বনাওঁ আৰু এইফালে ধুনীয়াকৈ আচাৰ বনাবলৈ একদম ধুনীয়া। এজুপি হৈছে মিঠা, এজুপি হৈছে টেঙা দেই। এইফালে দেখিছেনে একদম ডাঙৰকেইটা একদম মিঠা আছে, বঙালী বগৰীৰ নিচিনা, আৰু এইকেইটা অলপ টেঙা। বগৰীকেইটা দেখি কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব দেই। তাৰপাছতে এইফালে আকৌ আহি লৈ মায়ে শাক চব্জি পূৰা কাটাত লাগি গ'ল। মায়ে মই দুইজনে আকৌ লাগি থাকিব লাগিব আৰু কাম। এইফালে ধুনীয়াকৈ ভাত বনাই আছোঁ আৰু এইফালে মায়েও পাকঘৰত কাম কৰি থকা কাৰণে মই বাহিৰতে বোলো বাহিৰা কাম অলপ কৰোঁ বুলি চাউলখিনিও ধুনীয়াকৈ ড্ৰামত ভৰাই লৈছোঁ। যিহেতু ড্ৰামত চাউল নাইকিয়া হ'ল, আকৌ বস্তাৰ পৰা এইফালে ড্ৰামত ধুনীয়াকৈ ভৰাই লওঁ। সেনেকৈ আৰু মায়ে পাকঘৰত লাগিলে মই বাহিৰত লাগো, এনেকৈ আৰু মই পাকঘৰত লাগিলে মায়ে বাহিৰত লাগে, তেনেকৈ আমাৰ মানে কামবিলাক চলি যায় আৰু এইফালে ধুনীয়াকৈ ডাঙৰটোত ভৰাই হ'ল, আকৌ এইফালে সৰুটোতো এইখিনি ভৰাই দিলোঁ। দিয়াৰ পাছত এয়া একদম ভাত ধুনীয়াকৈ হৈ গ'ল। মায়ে আধা বনালে, মই আধা বনালোঁ, তেনেকৈ আৰু আজি ভিডিঅ'টো ইমানেই আছিল দেই। একদম এতিয়া মজাছে খাই লওঁ। আপোনালোকে খালে না কমেণ্ট এটা কৰি জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট এটা দি থৈ যাব আৰু আজিলৈ আহিছোঁ দিয়ক, বাই বাই।